গোলাঘাটত হলো গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান গোলাঘাটৰ এমএছআৰ থিয়েটাৰ সোসাইটি প্ৰেক্ষাগৃহত সেই অনুষ্ঠানৰ আয়োজন কৰা হয় মুখ্য অতিথি হিচাপে উপস্থিত বিশিষ্ট সাহিত্যিক সাংবাদিক এনকেটিভিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী গোলাঘাটত এইচএছএলসি আৰু এইচএছ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হয় তোমালোকক কেইটামান সৰু টিপছ দিব খুজিছো জীৱনত তুমি তোমালোকে এটা এই শৈক্ষিক যাত্ৰা আৰম্ভ কৰিছা বুলি ধৰাচোন গতিকে এই শৈক্ষিক যাত্ৰাত তোমালোকক আমি প্ৰায় ৰিটায়াৰিং মানুহ অৱসৰ ল'বলৈ গৈ আছো বা অৱসৰ ল'বই লাগিছিল ইমান দিনে এতিয়াও কিন্তু তোমাৰ প্ৰায় 24 ঘণ্টাই কাম কৰোঁ জীৱনত এতিয়াও অফ লোৱা নাই অফ ডে লোৱা নাই কষ্ট কৰিছো বহুত গতিকে এই অভিজ্ঞতাৰে অন্য প্ৰতিভা নাথাকিলে অভিজ্ঞতাৰ পৰা তোমালোকক কেইটামান কথা কৈ যাওঁ সৰু সৰু কথা মনত ৰাখি লৈ জীৱনৰ কৰবাত কোনবা খোজত তোমালোকৰ দৰকাৰ আহিব পাৰে এটা হ'ল ড্ৰিম বিগ ডাঙৰ সপোন দেখা এই জীৱন এই তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ চাকৰিত শেষ হৈ নাযায় তাৰ পিছতো আছে বহুত জীৱন গতিকে তোমালোকে স্পেচ সাইন্টিষ্টৰ কথা ভাবিব পাৰা তোমালোকে বিভিন্ন ষ্টাৰ্টআপ বনাব পাৰা তোমালোকে আনকি এনজিঅ'ত কাম কৰিব পাৰা আজিকালি বহুত এনজিঅ' আছে যি তোমালোকৰ শ্ৰমৰ তোমালোকৰ ধাৰণাৰ তোমালোকৰ চিন্তাৰ মূল্য দিয়ে বা তোমালোকে এইদৰে বিভিন্ন অন্য ফিল্ডত যাব পাৰা যিবোৰে তোমালোকক মানসিক সন্তুষ্টিও দিব আৰু তোমালোকৰ সপোনো পূৰণ কৰিব তোমালোকে যিটো ভাল কাম কৰাৰ সপোন আছিল সেইটো পূৰণ কৰিব দ্বিতীয়তে মই এটা কথা কওঁ যে সদায় তোমালোকৰ কাখৰ মানুহখিনি চাই ল'বা তোমালোকৰ বন্ধুকিজন চাই ল'বা কাৰণ সেই বন্ধুকিজন মই কোৱা নাই বাকিকিজন বন্ধুক তোমালোকে হেৰি কৰিবা কিন্তু এই বন্ধুকিজনে তোমালোকক কিন্তু বহুত সহায় কৰিব পাৰে জীৱনত বন্ধুকিজনৰ পৰা তোমালোকে বহুত শিকিব পাৰা বা বন্ধুকিজনৰ প্ৰতি লগত থাকিলে এই ভাল বন্ধুকিজন থাকিলে তোমালোকৰ পৰিৱেশ ভাল হ'ব পাৰে গতিকে আজিৰ যুগত এনেকুৱা ঘটনাও হৈছে যে তোমাৰ আজি মাৰ্ক জুকাৰবাৰ্গে ফেচবুক আৰম্ভ কৰাৰ কথা কৈছিলে সবেই কৈছে কিন্তু তেওঁৰ লগত কিন্তু আৰু মানুহ আছিল আজি আইফোনৰ ষ্টিভ জবছ তেওঁৰ লগত কিন্তু ষ্টিভ অৰিজিনেল বুলি এজন মানুহ আছিল এজন মানুহে কোনো কাম আজিকালি নকৰে আজিকালি এটা টিমে কৰে এই টিম ৱৰ্ক খুব ইম্পৰ্টেণ্ট গতিকে তোমালোকে টিমটো বিচাৰি ল'বা তোমালোকৰ লগৰ যিখিনি ভাল ল'ৰা ছোৱালী মই বাকীকেইজনক অপমান বা বেয়া বুলি ক'বলৈ কোৱা নাই কিন্তু সদায় নিজৰ ৱেভ লেংথৰ সৈতে মিল হোৱা কিছুমান মানুহ গোট খুৱাই ল'লে খুব ভাল কাম কৰিবলৈ সহজ হয় তৃতীয়তে হ'ল থিংক আউট অফ দ্য বক্স জীৱনত আনে যি ধৰণে ভাবিছে সদায় সেইধৰণে নাভাবিবা অলপ চিন্তা বেলেগ ধৰণে ক'বা এই যে অলপ আগতে ছেম অল্টমেনৰ কথা ক'লোঁ যে ভাৰতীয় কিয় চিন্তা কৰিব নোৱাৰে কিয় উদ্ভাৱনী ক্ষমতা ভাৰতৰ কমি আহিছে কিয় ক্ৰিয়েটিভিটি কমি আহিছে তোমালোকে এই কথাটো ভাবা যে আনে ভাবাৰ নিচিনাকৈ আমাৰ কি হয়